ৰুবুল আলী হ'লগৈ ৰুবুল হাজৰিকা। জ্যোতি বেগমো এতিয়াৰে পৰা হ'ল জ্যোতি হাজৰিকা। জামুগুৰি হাটত ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে এটা পৰিয়ালে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কীৰ্তন গৃহত শৰণ লৈছে ৮জনীয়া পৰিয়ালটোৱে। শোণিতপুৰ জিলাৰ জামুগুৰি হাটত দেওবাৰে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলে এটা পৰিয়ালে। জামুগুৰি হাটৰ কুচুমটোলাৰ ৰুবুল আলী নামৰ ব্যক্তিজনৰ লগতে তেওঁৰ ৮জনীয়া পৰিয়ালটোৱে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ লগতে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কীৰ্তন গৃহত সমগ্ৰ পৰিয়ালটোৱে শৰণ ল'লে। আজিৰ পৰা মই ইছলাম ধৰ্ম ত্যাগ কৰি মই শংকৰদেৱ হিন্দু ধৰ্মত মই আজিৰ পৰা গ্ৰহণ কৰিছোঁ আৰু মই আজি শংকৰদেৱৰ ৰীতি নীতি নিয়মে মই চলিম। ভৱিষ্যতে মই হিন্দু ধৰ্মৰ মতে মই চলিম আৰু চলি আছিলোঁ আৰু চলিম। আপোনাৰ লগতে পৰিয়ালৰ কেইজন সদস্য? মোৰ লগতে মোৰ ৮জন পৰিয়াল, 2জন এতিয়া শৰণ লৈ ঘৰলৈ পঠিয়াই দিছিলোঁ। মানে ঘৰত কিছুমান আছিলে, গৰু ছাগলী আছে, পঠিয়াই দিলোঁ। আমি বাকী কেইজন আছে। আপোনাৰ নামটো? মোৰ নাম ৰুবুল। আগতে ৰুবুল আলী আছিলে, এতিয়া বৰ্তমান ৰুবুল হাজৰিকা হ'ল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পৰিয়ালটোৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। এতিয়াৰে পৰা পৰিয়ালটোৰ প্ৰতিজন ব্যক্তিৰেই উপাধিও সলনি হ'ব। পূৰ্বৰ উপাধিৰ পৰিৱৰ্তে তেওঁলোকে এতিয়াৰে পৰা ব্যৱহাৰ কৰিব হাজৰিকা উপাধি। আজি মোৰ নাম জ্যোতি বেগম আছিলে, মই মালিকৰ ঘৰ জ্যোতি বেগম লিখিছিলোঁ। আৰু এতিয়া বৰ্তমান মই ইছলাম ধৰ্ম এৰি এতিয়া আমি হিন্দু ধৰ্মত আহিলোঁ। এইটো ধৰ্ম আমি এতিয়া আজি শৰণ ল'লোঁ আৰু তাৰপিছত এনেকৈ আমি চলি গৈ থাকিম। আৰু আমি মোৰ মালিক, মোৰ বৰজনা, তাৰপিছত ৮জনে আমি আজি ল'লোঁ হিন্দু ধৰ্মলৈ আহিলোঁ, শৰণ ল'লোঁ। এনেকৈ আমি চলি গৈ থাকিম। আৰু ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰা পৰিয়ালটিক অতি আন্তৰিকতাৰে সংগী কৰি লৈছে। আজি আমাৰ কাৰণে অতি সৌভাগ্যৰ দিন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিকত আজি এটি শৰণ শিবিৰ সমাপ্ত হৈছে। ইতিমধ্যে প্ৰায় ২৫০ৰো অধিক যুৱক যুৱতী আই বাপে ইয়াতে শৰণ গ্ৰহণ কৰিলে। ইয়াতে উল্লেখযোগ্য কথাটো হ'ল যে মুছলমান ধৰ্মৰ এগৰাকী ব্যক্তিয়ে, ইছলাম ধৰ্মৰ এগৰাকী ব্যক্তি, আগতে ৰুবুল আলী আছিলে, তেখেতৰ পৰিয়ালৰ সহিতে ইতিমধ্যে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক কীৰ্তন গৃহত, জামুগুৰি আঞ্চলিক কীৰ্তন গৃহত আমাৰ শৰণ শিবিৰত তেখেতসকলে অংশগ্ৰহণ কৰিলে। আৰু শৰণ গ্ৰহণ কৰি আজিৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেখেতসকলৰ পৰিয়ালটি সংগী হিচাপে আজিৰ পৰা আমাৰ নামাংকিত হ'ল। যোৱাকালিলৈকে তেওঁলোক ইছলাম ধৰ্ম আছিলে, আজিৰ পৰা তেওঁলোক হিন্দু হ'ল। আৰু হিন্দু হৈ তেখেতসকলে আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকল ইছলাম ধৰ্মত থাকোঁতেও তেখেতসকলে আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন সময়ত বিভিন্ন কাম কাজত সহায় কৰি আহিছে। আমাৰ কন্যাকাত খেৰকাটতো তেখেতসকলৰ পৰিয়াল সম্পূৰ্ণ গৈছে, যথেষ্ট কাম কৰিছে। আজি তেখেতসকলে সম্পূৰ্ণ আনুষ্ঠানিকভাৱে শৰণ গ্ৰহণ কৰি, আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘত যিজন ব্যক্তিয়ে আহিব ইয়াত সংগী পদ পাব, প্ৰথম তেওঁলোকে শৰণ গ্ৰহণ কৰিব লাগিব। আজি তেখেতসকলৰ পৰিয়ালটো শৰণ গ্ৰহণ কৰিলে। শৰণ গ্ৰহণ কৰি পেলাই আজিৰ পৰা আমাৰ পৰিয়ালৰ এজন সদস্য হিচাপে তেওঁলোক অন্তৰ্ভুক্ত হ'ল। উল্লেখ্য যে যি সময়ত জাতি ধৰ্মৰ নামত একাংশই বিষবাষ্প বিয়পাই আছে, যি সময়ত হিন্দু ধৰ্ম এৰি বহু লোকে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে, সেই সময়ত এইদৰে এটা পৰিয়ালে নিজৰ ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰাটো সঁচাকৈয়ে ইতিবাচক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰি হাট।